सोनितपुर जिले के रंगापारा धुलापादुन केंद्र में एक भयंकर सड़क दुर्घटना घटी। एक ई रिक्शा और 4 पहियों वाली कार के बीच आमने सामने की टक्कर हुई। दुर्घटना में ई रिक्शा का चालक घायल हो गया और ई रिक्शा में सवार एक यात्री की मौत हो गई। रंगापारा तेजपुर संपर्क मार्ग पर S12CC 6008 नंबर की नई ई रिक्शा धुलापादुन केंद्र की ओर जा रही थी, जबकि विपरीत दिशा से तेज गति से आ रही एक बिना नंबर की कार ने नियंत्रण खो दिया और ई रिक्शा में जोरदार टक्कर मार दी। आरोप है कि चालक ने 4 पहियों वाली कार को लापरवाही से चलाया था। दुर्घटना में दंडियाबस्ती गांव के नरेश ठाकुर की मौत हो गई और ई रिक्शा चालक शंकर दास घायल हो गए। स्थानीय लोगों ने आक्रोश व्यक्त किया और तुरंत रंगापारा तेजपुर सड़क मार्ग पर टायर जलाकर अवरोध उत्पन्न कर दिया। स्थानीय लोगों ने धुलापादुन गांव में गति नियंत्रक की मांग की है। घटनास्थल पर रंगापारा पुलिस पहुंची। नरेश ठाकुर की अकाल मृत्यु से क्षेत्र में शोक की लहर फैल गई। স্বাভাৱিকতে অতি দুখৰ কথা আমাৰ ধুলাপাদুন চেণ্টাৰৰ ওচৰত আজি দুজন অটো চালক ইয়াত যিবিলাক আছিলে তেওঁলোকৰ লগত এক্সিডেণ্ট হৈছে আৰু এজন জনামতে ইয়াতে মৃত্যু হৈছে বুলি আমি গম পাইছোঁ আৰু তথাপিও লৈ গৈছে ইয়াৰ পৰা এতিয়া তেওঁলোকক TMCত লৈছে আৰু লগে লগে এইটো জায়গাত বিভিন্ন ধৰণৰ এটা চেণ্টাৰ আছে। ইয়াত দুটা ৰাস্তা আছে উপপথ, গতিকে স্কুলো আছে ওচৰতে, গতিকে ডেফিনেটলি ইয়াত এটা মানে স্পীড ব্ৰেকাৰৰ প্ৰয়োজন আছে আৰু এইটো জায়গাত কেইবাটাও সংঘটিত হৈছে এই ধৰণৰ ঘটনা। গতিকে অতি দুখৰ কথা যে আজি নতুন এটা গাড়ী তেজপুৰ সাইটৰ পৰা আহি থকাৰ সময়ত এটা আনৰেজিষ্টাৰ্ড এটা গাড়ীত খুন্দিয়াই তেওঁলোকক হেৰি কৰিছে, দুৰ্ঘটনা হৈছে। আমি প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে এই ক্ষেত্ৰত বা দুৰ্ঘটনা নহয় তাৰ গতি ৰোধ কৰাৰ কাৰণে যাতে ইয়াত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। স্বাভাৱিকতে আজি ক্ষোভিত হৈছে ৰাইজে আৰু ইমান স্পীডত আছিলে যেটো গাড়ী বহুত স্পীডত আছিল আৰু তেওঁলোকে মদ খোৱা বুলি কৈছে ৰাইজে আৰু স্বাভাৱিকতে সেইটো সবেই আচৰিত পাইছে, দুখ পাইছে। আমাৰ গাঁৱৰে ল'ৰা নৰেশ ঠাকুৰ আৰু শংকৰ দাস এই দুজন, গতিকে আঘাত হৈছে। গতিকে ৰাইজে সাংঘাতিকভাৱে দুখ পাইছে আৰু দুখ পাই লৈখিনি আজি এই ধৰণৰ প্ৰতিবাদ কৰি প্ৰশাসনক দাবী জনাইছে যাতে এই ধৰণৰ ঘটনা যাতে আৰু নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ। আমি যেতিয়া আমি আহি পাইছোঁ আমি তেতিয়া চাইছোঁ আমাৰ ধুলাপাদুন গাঁৱৰ দুটা যুৱক যিনেকি তেখেতসকলৰ সহ পৰিয়াল লৈ তেখেত আছে আৰু তেখেত ৰঙাপাৰাৰ পৰা অভিমুখে কৰি থকা সময়ত হঠাৎ তেজপুৰ অভিমুখে এখন এল্টো বাহনখনে নিয়ন্ত্ৰণ হেৰাই হঠাৎ তেখেতসকলক এক্সিডেণ্ট কৰে আৰু ড্ৰাইভাৰজনে গোটেইখিনি মদ খাই পেলাই ড্ৰাইভ কৰিছিলে আৰু তেখেতক গুৰুত্বভাৱে আহত কৰিছে আৰু তেখেতে সেই মানুহ সেইটো সময়ত যে তেখেতক যে বচাব লাগিব সেইটো তেখেতৰ মানে মানসিকতা হেৰাই তেখেতে গাড়ীত সোমাই পেলাই গান শুনি আছে। গান শুনি থকা সময়ত আমাৰ যিসকল যুৱকসকল আছে তেখেতসকলে খঙত তেখেতকো অকণমান ধৰা পোছা কৰিছে আৰু লগতে আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ ৰাস্তাত দুৰ্ঘটনা হয় বাৰু, কিন্তু আমি যেতিয়া নেকি 108ক আমি ফোন কৰিছোঁ 108ৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই এতিয়ালৈকে এইটো নম্বৰত 108 এতিয়ালৈকে কল বেক কৰা নাই যে আপোনালোকৰ পেচেণ্টটো কেনেকুৱা আছে কি আছে। তেতিয়া আমি আমাৰ দুইটা পেচেণ্টকে
আমি ৰঙাপাৰা অসামৰিক চিকিৎসালয় আমি প্ৰাইভেট গাড়ী দি যোগেদি পেলাই আমি তেখেতসকলক প্ৰেৰণ কৰিছোঁ। এতিয়া বৰ্তমান তেখেতসকলৰ অৱস্থাটো কি আমি ক'ব নোৱাৰোঁ, কিন্তু যিমানটো মই জানো গুৰুত্বভাৱে আহত হৈছে। আৰু আমি এই PWD ডিপাৰ্টমেণ্টক যেতিয়াৰ পৰা বনাই আছিলে আমি তেখেতসকলকো আমি কৈছিলোঁ যে এইডোখৰত আমাৰ এটা চেণ্টাৰ জেগা হয়, আমাক স্পীড ব্ৰেকাৰ লাগে। আপোনালোকে চাইছে আমাৰ অকণমান আগফালে আমাৰ দুটা ঘটন হৈছে, ইয়াতো আমাৰ অঘটন আজি হৈছে, কিন্তু খবৰটো অকণমান বেয়া খবৰ বুলি মই খবৰ পাইছোঁ, কিন্তু কি হয় নাজানো। গতিকে আমাক PWD ডিপাৰ্টমেণ্টৰ পৰা আমাক স্পীড ব্ৰেকাৰৰ সঁহাৰি লাগে। আৰু যিজন পৰিয়ালৰ মুৰব্বীজন আজি ঘটনাত এই অৱস্থা হৈছে তেখেতক ন্যায় লাগে আৰু ক্ষতিপূৰণ লাগে বুলি মই সকলো ৰাইজ হৈ পেলাই দাবী কৰিছোঁ। হয়, ৰাইজে সকলো ৰাইজে মিলি পেলাই ইয়াত টায়াৰ জ্বলাই ৰাস্তা অৱৰোধ কৰিছে আৰু ধৰ্ণা দিছে। গতিকে ৰাইজৰ এটা ক্ষোভ যে বহুত দিনৰ পৰা স্পীড ব্ৰেকাৰৰ এটা সমস্যা আছিলে, সেই সমস্যাটো PWD ডিপাৰ্টমেণ্টে পূৰণ নকৰিলে। গতিকে এইটো আজি নহয়, এইটো আমাৰ যিজনে এইটো কণ্টেক্ট লৈছিলে সেই তেখেতৰ কণ্টেক্টাৰৰ পৰা লৈ আনকি প্ৰভু আগৰৱালৰ পৰা এই আমি সমস্যা কথা কৰি ইঞ্জিনিয়াৰকো আমি জনাইছিলোঁ, ইঞ্জিনিয়াৰো PWD তেজপুৰৰ আমি জনাইছিলোঁ, তেখেতক আমাৰ কোনো গুৰুত্ব নিদিলে। গতিকে আজি এই ঘটনাটো আমি পৰিণত হ'লোঁ। ইয়াৰ আগতো আমাৰ দুটা ঘটনা হৈছিলে আমাৰ ইয়াত, কিন্তু তেনেকৈ আঘাতপ্ৰাপ্ত হোৱা নাছিলে। কিন্তু আজিতো বৰ বেয়াকৈ আমি ৰাইজ মানে নিজকে কান্দিবলগীয়া অৱস্থাত আমি এতিয়া বৰ্তমান পৰিছোঁ। আমাৰ শংকৰ দাস আহত হৈছে। এই আমাৰ টমটমখন শংকৰ দাসৰ হয়। তেখেতে এইকেইদিনে বন্ধন গোটৰ পৰা লোন লৈ পেলাই তেখেতে নিজৰ ঘৰ জীৱিকা কৰিবৰ কাৰণে নতুন টমটম এটা লৈছিলে। মাত্ৰ ক'ব গ'লে 2 মাহমান হৈছেই শংকৰ দাসৰ উইনাৰ। আৰু আমাৰ নৰেশ ঠাকুৰ তেখেতৰ অলপ ঘৰ আমাৰ ঢোলাপাটন গাঁৱৰ দণ্ডিয়া বস্তিত তেখেতসকলৰ ঘৰ।